মৃত্যুৰ ভাবুকিয়ে জোকাৰিছে বলিউডক। ইজনৰ পিছত সিজন তাৰকালৈ মৃত্যুৰ ভাবুকি। এইবাৰ পাকিস্তানৰ পৰা হত্যাৰ ভাবুকি কমেডিয়ান কপিল শৰ্মালৈ। হাতত আছে মাত্ৰ ৮ ঘণ্টা। বলিউডৰ অন্য ৩ তাৰকালৈও ইমেইল যোগে আহিছে একেই ভাবুকি। বৰ্তমান সময়ত বলিউডৰ তাৰকাসকলৰ যেন দিন বৰ বেয়া চলিছে। মৃত্যুৰ ভয়ে খেদিছে তাৰকাসকলক। প্ৰথমে সলমান খান, তাৰপিছত ভিকি কেটৰিনাৰ জুতিলৈ মৃত্যুৰ ভাবুকি, আৰু এইবাৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মালৈ আহিছে হত্যাৰ ভাবুকি। প্ৰাপ্ত তথ্য অনুসৰি ৮ ঘণ্টাৰ ভিতৰত দাবী পূৰণ নকৰিলে ভয়ানক পৰিণতিৰ সন্মুখীন হোৱাৰ ভাবুকি আহিছে কপিল শৰ্মালৈ। কিন্তু প্ৰেৰকৰ কি দাবী সেয়া সবিশেষ প্ৰকাশ কৰা নাই ইমেইলত। ইপিনে কপিল শৰ্মাৰ লগতে অভিনেত্ৰী সুগন্ধা মিশ্ৰ, অভিনেতা ৰাজপাল যাদৱ, নৃত্য পৰিচালক ৰেমো ডিচুজালৈও হত্যাৰ ভাবুকি আহিছে। বিষ্ণু নামৰ এজনৰ নামত আহিছে এই ইমেইল। ইতিমধ্যে আমলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰাজপাল যাদৱৰ পত্নীয়ে। সুগন্ধা মিশ্ৰ, ৰেমো ডিচুজাইও দাখিল কৰিছে এজাহাৰ। বহুজনে এই ঘটনাক পাব্লিচিটি ষ্টাণ্ট বুলিও ক'ব খুজিছে, কিন্তু বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে শেহতীয়াকৈ বলিউডৰ প্ৰায়বোৰ তাৰকাৰে মধুৰ সম্পৰ্ক থকা বাবা ছিদ্দিকীৰ মৃত্যুৰ পাছতেই তেওঁৰ ঘনিষ্ঠ ভাইজান সলমান খানলৈ বাৰম্বাৰ আহিছিল হত্যাৰ ভাবুকি। কিন্তু সলমানক হত্যাৰ ভাবুকি দিয়াৰ আঁৰত কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণুৰ হাত থকাৰ কথা পোহৰলৈ অহাৰ পাছৰ পৰা মৃত্যুৰ ভয় খেদিছে আন তাৰকাসকলকো। নিউজ ডেস্ক, NKTV+।